আধা ৰাস্তাৰ পৰা উভতি অহাতকৈ আপোনাৰ কাম কেতিয়াও আৰম্ভই নকৰিব। আগতে নিজৰ কামটো আৰম্ভ কৰক। বিশ্বাস ৰাখক, আপুনি কেতিয়াও খালী হাতে নাথাকে। আপোনাক গৰ্বিত কৰিবলৈ সফলতা নহ'লেও সফলতাৰ জ্ঞান অৱশ্যে আপোনাৰ ওচৰত আহিব। আপোনাৰ জীৱনত মিত্ৰ বা শত্ৰুৱে বহুত ভূমিকা পালন কৰে। মিত্ৰ তেওঁলোক যিয়ে আপোনাৰ হিত চিন্তা কৰে, আমাৰ সুখ দুখৰ সংগী হয়। কিছু মিত্ৰ জন্মৰ পৰা পোৱা যায়, কিছু মিত্ৰ আমি নিজেও বনাওঁ, কিছু মিত্ৰ পৰিয়ালৰ আৰু কিছু মিত্ৰ জীৱন যাত্ৰাত লগ পাওঁ। কিন্তু শত্ৰু আমি জীৱনত যেতিয়াই তেতিয়াই লগ পাওঁ। আপুনি যাক বেয়া পাই আছে তেওঁক হানি কৰিবলৈ বিচাৰে, কিন্তু অলপ শান্ত হৈ ভাবক, আপুনি যাক হানি কৰিবলৈ চেষ্টা কৰিছিল তাৰ পূৰ্বে আপুনি নিজেই ভিতৰি জ্বলে। ক্ৰোধ হৈছে উমি উমি জ্বলি থকা জুইৰ দৰে। যি কোৱা জুইৰ শত্ৰুক হানি কৰাৰ আগতে নিজেই জ্বলিব লগা হয়। তেন্তে আপুনি যদি শত্ৰুৰ পৰা মুক্তি পাব বিচাৰে, প্ৰথমে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। আমি আমাৰ জীৱনটোক শান্তিত কটাব বিচাৰোঁ, আমাৰ প্ৰতিটো পল আনন্দত পাৰ কৰিব বিচাৰোঁ, কিন্তু এইটো কৰিব নোৱাৰোঁ। কাৰণ হৈছে আমাৰ ভয়। আমাৰ বিষয়ে কোনে কি ক'ব, কোনে কি ভাবিব। আমি পৃথিৱীলৈ অকলেই আহিছোঁ, অকলেই যাম। তেন্তে জীয়াই থকাৰ সময়ত গোটেই সংসাৰৰ কথা চিন্তা কিয় কৰোঁ? মাত্ৰ আনৰ অহিত নকৰিব, সেইটো ধ্যান ৰাখিব। আপুনি যেতিয়া আনন্দত নাচিব, এনেকৈ নাচিব যেন কোনেও আপোনাক দেখাই নাই, আৰু যেতিয়াই গাব এনেকৈ গাব যেন কোনেও শুনাই নাই। যদি আপুনি জীৱনৰ কেইটামান পলো এনেদৰে জীয়াব পাৰে, তেন্তে আপোনাৰ জীৱন সফল হৈ যাব। সফল মানুহৰ জিলিকনিহে কেৱল আনে দেখে, কিন্তু তেওঁলোকে কিমান অন্ধকাৰত খোজ কাঢ়িলে সেয়া কোনেও নেদেখে। জীৱনৰ আনন্দ ল'বলৈ শিকক, নহ'লে জীৱনেতো আপোনাৰ আনন্দ লৈয়ে থাকে। ভাগ্য নহয়, কৰ্মত বিশ্বাস কৰক। জীৱন ভাগ্যৰে নচলে, ভাগ্যও তেতিয়াহে চলে যেতিয়া কৰ্মৰ চকৰি ঘূৰে। নিজৰ মনে বিচৰা সফলতা পাবলৈ হ'লে সংঘৰ্ষ কৰিবই লাগিব। যি ব্যক্তিয়ে সদায় সংঘৰ্ষৰ বাবে তৈয়াৰ হৈ থাকে, ভাগ্যইও তেওঁৰেই লগ দিয়ে। যি ব্যক্তিয়ে নিজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰে, তেওঁ একো সলনি কৰিব নোৱাৰে। যিয়ে সপোন দেখে আৰু সেই সপোন বাস্তৱায়িত কৰিবৰ বাবে যিকোনো মূল্য দিবলৈ সাজু থাকে, তেওঁহে জীৱনত সফল হয়। যিমানলৈকে ৰাস্তা দেখিলে সিমানলৈকে যাওক। আগৰ ৰাস্তা তাত পোৱাৰ পিছত দেখা পাবলৈ ধৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।